ঐ হানি সিং আজি স্কুলত কি মাংস খুৱাব জানো? মোৰ মতে ব্ৰইলাৰ খুৱাব চাগে। ঐ হানি সিং কেনেবাকে আজি সয়াবিন নোখুৱাইতো, কেতিয়াবা আকৌ মাংস সলনি সয়াবিনো খুৱাই দিয়ে নহয়। পঢ়া লগা নাই তেনেকুৱা কথা ভাই মনলে নানিবি। ছাৰ বাইদেউহঁতে ভাই আমাৰ লগত তেনেকুৱা স্কেম নকৰে। মই তহঁতৰ লগত ক্ৰিকেট খেলো বুলি আহিছিলো, তহঁতিচোন স্কুল যাও। বাদ দে না, আজি স্কুল যাবলৈ বহুত দিন ক্ৰিকেট খেলা নাই, ক্ৰিকেট খেলো। তইতো বাদ দে, আজি যদি ব্ৰহ্মা বিষ্ণু মহেশ্বৰে আহিও আমাক ৰখায় আমি তেওঁ নৰখো, আমি ভাই যামেই। নে কি ক পয়া লগা? যামেই। আজি স্কুল যাবলৈ ইমান পাগল হৈ আছ যে কেলে? আজি শনিবাৰ স্কুলত মাংস ভাত খোৱাৰে কথা, তেনেকুৱাত আমি ষ্টুডেণ্ট নোযোৱাকে কেনেকে থাকা? আজি তহঁতৰ স্কুলত মাংস ভাত খুৱাব নেকি? আমাৰ স্কুলতহে ভাত চাত নোখোৱাই পাই। পানী খস্তিত ইমান ভোক লাগে, সদায় ঘৰৰ পৰা টিফিন লৈ যাব লাগে। প্ৰাইভেট স্কুলত পঢ়িলে আৰু ভাত খাবলৈ পাবি নেকি হা?